যোৱাকালিও মই মৰাণ ৰাইজৰ লগত বহিছিলোঁ। 12 তাৰিখে মটক ৰাইজৰ লগত বহিম আৰু অন্যান্য চুতীয়া জাতিসকলকো মই আলোচনাৰ বাবে মাতিছোঁ। টাই আহোমকো আলোচনাৰ কাৰণে মাতিছোঁ। চাহ বাগিচাৰ লোককো আলোচনাৰ কাৰণে মাতিছোঁ। সমস্যাটো সমাধান কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। 25 নৱেম্বৰ তাৰিখে মন্ত্ৰীসভা গোটৰ প্ৰতিবেদন আমি বিধানসভাত প্ৰস্তুত কৰিম। যোৱাকালিও মই মৰাণ ৰাইজৰ লগত বহিছিলোঁ। 12 তাৰিখে মটক ৰাইজৰ লগত বহিম আৰু অন্যান্য চুতীয়া জাতিসকলকো মই আলোচনাৰ বাবে মাতিছোঁ। টাই আহোমকো আলোচনাৰ কাৰণে মাতিছোঁ। চাহ বাগিচাৰ লোককো আলোচনাৰ কাৰণে মাতিছোঁ। সমস্যাটো সমাধান কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। 25 নৱেম্বৰ তাৰিখে মন্ত্ৰীসভা গোটৰ প্ৰতিবেদন আমি বিধানসভাত প্ৰস্তুত কৰিম। যোৱাকালিও মই মৰাণ ৰাইজৰ লগত বহিছিলোঁ। 12 তাৰিখে মটক ৰাইজৰ লগত বহিম আৰু অন্যান্য চুতীয়া জাতিসকলকো মই আলোচনাৰ বাবে মাতিছোঁ। টাই আহোমকো আলোচনাৰ কাৰণে মাতিছোঁ। চাহ বাগিচাৰ লোককো আলোচনাৰ কাৰণে মাতিছোঁ। সমস্যাটো সমাধান কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। 25 নৱেম্বৰ তাৰিখে মন্ত্ৰীসভা গোটৰ প্ৰতিবেদন আমি বিধানসভাত প্ৰস্তুত কৰিম।